শিক্ষাৰ্থী কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক কৰি তুলিবলৈ নতুনকৈ চিটি বাছ সেৱা জিলাখনত মুকলি কৰা হৈছে। বুধবাৰে শুভ উদ্বোধন অনুষ্ঠানত ঐতিহ্যমণ্ডিত নেহেৰুবালিৰ বাকৰিত জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই ফ্লেগ অফ কৰি চিটি বাছসমূহ মুকলি কৰে। প্ৰাৰম্ভিক পৰ্যায়ত জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে সৰ্বমুঠ 6খন বাছৰ জৰিয়তে 3টা মুখ্য কৰিডৰত এই সেৱা উপলব্ধ কৰিব। বাছসমূহ বেবেজীয়া চাৰিআলিৰ পৰা পুৰণি গুদামৰ পৰা বেবেজীয়া চাৰিআলি, ধিংগেটৰ পৰা কামপুৰ টাউন, কামপুৰ টাউনৰ পৰা ধিংগেট, ডিমৌ চাৰিআলিৰ পৰা ৰূপহী বজাৰ আৰু ৰূপহী বজাৰৰ পৰা ডিমৌ চাৰিআলি সংযোগী পথত চলাচল কৰিব। এই চিটি বাছসমূহ প্ৰতিদিনে পুৱা 8 বজাৰ পৰা সন্ধ্যা 7 বজালৈ যাত্ৰীৰ বাবে মুকলি থাকিব। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। ক্ষেত্ৰত সুৰক্ষাৰ প্ৰশ্ন উত্থাপন হৈছিলে। তাৰ মাজতে চিটি বাছ সেৱা আপুনি প্ৰথম আহি উল্লেখ কৰিছিলে চিটি বাছ সেৱা আৰম্ভ কৰাৰ কথা, আৰু আজি সেয়া সম্পূৰ্ণ বাস্তৱ হ'ল। তাত এটা কথা চাওক, মই ই ৰিক্সা যিসকলে চলাই তেওঁলোক আমাৰে ল'ৰা ছোৱালী আৰু তেওঁলোক নিবনুৱা, বহুতো শিক্ষিত। মই তেওঁলোকক যে কিবা ডিপ্ৰাইভ কৰিব বিচাৰিছোঁ সেইটো মই ক'ব বিচৰা নাই। কিন্তু চব এখন চহৰত কিমান ই ৰিক্সা হ'ব পাৰে বা কিমান যান বাহন হ'ব পাৰে। কাইলৈ যদি আমি দেখিছোঁ যে সাধাৰণ নাগৰিক এজন তেওঁ গাড়ীখন উলিয়াই লৈ অহাটো দূৰৰে কথা, খোজকাঢ়িবলৈ পৰ্যন্ত যদি অসুবিধা হয় তেতিয়াহ'লে নিশ্চিতভাৱে সেই তাত আমি কিবা এটা প্ৰশাসনৰ তৰফৰ পৰা কৰাটো প্ৰয়োজন। সেই তাৰ বাবে, আৰু অকল সেই তাৰ বাবেই নহয়, এটা দামৰ ক্ষেত্ৰত কিমান ভাড়া ল'ব। এতিয়া ধৰি লওক কেতিয়াবা কোনোবা সময়ত মন গ'লে যাব, মন নগ'লে নাযাব, যি মন যায় সেই ভাড়াটো ল'ব। সকলোৱে কৰে বুলি মই নকওঁ, কিন্তু যিসকলে কৰে, এতিয়া আমাৰ মহিলাসকল আছে, গধূলি এগৰাকী মহিলা যদি ক'ৰবালৈ যাবলগীয়া হয় তেওঁ বহুত অসুবিধা হয়, আৰু সেই মহিলাখিনিয়ে সেইখিনি কথা আমাৰ আগত আহি পেলাই ব্যক্ত কৰেহি। দ্বিতীয়তে দাঁতি কাষৰীয়া যোনবোৰ অঞ্চল আছে তেওঁলোকে, আমাৰ অফিচবিলাক ইয়াত আছে, তেওঁলোক আহিব লাগে, তেওঁলোকৰ যাতায়াতৰ বাবে বহুত অসুবিধা হৈছিলে। যাতে সুন্দৰ এটা যাতায়াতৰ আমি পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ, টাউনখনৰ ভিতৰত যাতে লাহে লাহে আমাৰ এই যান জঁটৰ যি পৰিস্থিতি, সেই পৰিস্থিতি যাতে আমি এটা মানে সুন্দৰ কৰিব পাৰোঁ, আৰু তাৰ লগতে যাতে ৰাইজে কম দামত, কম ভাড়া দি পেলাই যাতে এই নিজৰ গন্তব্য স্থানলৈ আমাৰ চহৰখনৰ ভিতৰলৈ যাব পাৰে বা দাঁতি কাষৰীয়া অঞ্চললৈ অহা যোৱা কৰিব পাৰে, সেই উদ্দেশ্যেৰে কৰা হৈছে। ৰাইজৰ সঁহাৰি লাগিব। আৰু এষাৰ কথা ক'ব বিচাৰোঁ, প্ৰথমতে সকলোৱে বিচৰা মতে হয়তো যিমান সঘনাই বাছখিনি তেওঁলোকে চলাটো বিচাৰিছে সিমান সঘনাই হয়তো আমি নোৱাৰিব পাৰোঁ। বৰ্তমান মাত্ৰ 8খন বাছ, আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে ৰাতিপুৱা আমাৰ 7টা বজাৰ পৰা আকৌ গধূলি 8টা বজালৈকে গধূলি 7টা বজালৈকে যোনটো সেৱা আমি আগবঢ়াইছোঁ, পিছলৈ আমি এই সময়খিনি আগুৱাম বা আৰু বেছি আগবঢ়াই লৈ যাম। কিন্তু এইমাত্ৰ ৰাইজৰ সঁহাৰি বিচাৰিছোঁ, ৰাইজৰ সহযোগ বিচাৰিছোঁ। তেওঁলোকে যদি আঁকোৱালি লয়, মোৰ দৃঢ় বিশ্বাস যে পৃথিৱীৰ যিকোনো এখন আগৰণুৱা এখন চহৰৰ মূল এটা পৰিচয় হৈছে তাত যান জঁট যাতে থাকিব নালাগে, আৰু তাত চিটি বাছ সেৱা বা পাব্লিক ট্ৰান্সপৰ্ট বুলি যোনটো কয় সেই সেৱা কেনেধৰণে আগবঢ়াই লৈ যোৱা হৈছে। আজি নগাঁও জিলাখনত বা নগাঁও চহৰখনত বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক মহোদয়ে যিখিনি কাম আগবঢ়াই লৈ গৈছে তাক মই ধন্যবাদ জনাইছোঁ। তাৰ লগতে সান্নিধ্য ৰাখি এইভাগ কামো আগবঢ়াই লৈ যোৱা হৈছে। মোৰ দৃঢ় বিশ্বাস যে এইভাগ কামে সুন্দৰকৈ ৰাইজক উপকৃত কৰিব আৰু নগাঁৱৰ এটি পৰিচয় হৈ পৰিব। ছাৰ, এটা কথা, গুৱাহাটী মহানগৰীৰ পিছত বাহিৰৰ টাউন হিচাপে নগাঁৱে প্ৰথম হ'ব চাগে চিটি বাছ সেৱা আৰম্ভ কৰা? মোৰ নহয়, ডিব্ৰুগড়ত এসময়ত আছিলে, ডিব্ৰুগড়ত আছিলে, বৰ্তমান আছেনে নাই মই নাজানো, কিন্তু আমি যেতিয়া পঢ়ি আছিলো তেতিয়া ডিব্ৰুগড়ত কিন্তু আছিলে। নগাঁও মই নজনাকে সেইটো ক'লে ভুল হ'ব, কিন্তু প্ৰথম কেইখনমানৰ ভিতৰত এখন বুলি ক'লে ভুল নহ'ব। মোৰ নহয়, ডিব্ৰুগড়ত এসময়ত আছিলে, ডিব্ৰুগড়ত আছিলে, বৰ্তমান আছেনে নাই মই নাজানো, কিন্তু আমি যেতিয়া পঢ়ি আছিলো তেতিয়া ডিব্ৰুগড়ত কিন্তু আছিলে। নগাঁও মই নজনাকে সেইটো ক'লে ভুল হ'ব, কিন্তু প্ৰথম কেইখনমানৰ ভিতৰত এখন বুলি ক'লে ভুল নহ'ব।
চিটি বাছ সেৱা? চাওক, নগাঁও যথেষ্ট এখন ডাঙৰ জিলা আৰু ইয়াত চহৰ কেন্দ্ৰীয় সকলো যেতিয়া মানুহ হয়, ওচৰৰ যিখিনি গাঁওসমূহ আছে সকলোৱে চহৰখনৰ ওপৰত তেতিয়া নিৰ্ভৰ কৰে, কাৰণ ইয়াতে আমাৰ জিলা আয়ুক্ত কাৰ্যালয় মূল যিবিলাক অফিচসমূহ ইয়াতে থাকে আৰু বিশেষভাৱে ইয়াত হস্পিটেলৰ মানুহবোৰ যথেষ্ট সংখ্যক মানুহ আহিবলগীয়া হয়। যেতিয়া গাঁৱৰ পৰা যেতিয়া চহৰলৈ আহে, এতিয়া কোনোবাই হয়তো টেম্পত আহিবলগীয়া হয়, ই ৰিক্সাত আহিবলগীয়া হয়, যথেষ্ট ভাড়া ভৰিবলগীয়া হয়। আৰু এই কথা আমি আগত ৰাখি আমি যোৱা সময়ছোৱাত আমি কথা পাতিলোঁ জিলা প্ৰশাসনৰ লগত, বিশেষকৈ জিলা পৰিবহণ বিভাগৰ লগত, যাতে এখন আমি ইয়াত নগাঁৱত যাতে আমি চিটি বাছ সেৱা আমি আৰম্ভ কৰিব পাৰোঁ। চাওঁতে যেতিয়া ব্যক্তিগত যিবোৰ বাছ মালিক আছে তেওঁলোকে আমি যোগাযোগ কৰিলোঁ, এবাৰ বহিলোঁ, আমি অনুৰোধ কৰিলোঁ। এতিয়া দেখা পাইছে আমাৰ 6খন বাছ ইতিমধ্যে আজিৰ পৰা আৰম্ভ কৰা হ'ল। অহা কাইলৈ আৰু 2খন বাছ দিয়া হ'ব, 8খন বাছ। ইয়াত আমি ওচৰৰ যিখিনি আমাৰ গাঁও আছে, যিবোৰ পুৰণি গুদাম, বেবেজীয়া, কামপুৰ, কঠীয়াতলী সমূহ গাঁও আমি চহৰৰ লগত আমি এতিয়া সংযোগ কৰিম। ইয়াৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ যিটো বটদ্ৰৱা, য'ত গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ, এই বটদ্ৰৱা এতিয়া আমি অহাকালিৰ পৰা সংযোগ কৰিব পাৰিম। ইয়াৰ ফলত ৰাইজে উপকৃত হ'ব, কম খৰচত চহৰলৈ আহিব পাৰিব বা যাতায়াত কৰিব পাৰিব। আৰু যিবোৰ টেম্পো, ই ৰিক্সা আগতে কোনো ধৰণৰ হিচাপ নোহোৱাকৈ যিবিলাক ভাড়া লয়, তাৰ ওপৰত আমাৰ এতিয়া কণ্ট্ৰল হ'ব। মই আশা কৰিছোঁ খুব ভাল হ'ব। যেতিয়া চলিব এতিয়া এই ব্যক্তিগত বাছৰ লগতে আমি গ্ৰীণ বাছো অনাৰ কাৰণে ব্যৱস্থা কৰিম। ই ৰিক্সাত প্ৰায় সময় এটা অভিযোগ উত্থাপন হৈছিলে যে সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত। চাওক, এইটোতো মই আপোনাক পুনৰবাৰ কৈছোঁ, ই ৰিক্সা হয় আপুনি কোৱাটো সঁচা কথা, কাৰণ ই ৰিক্সাখনত যিমান মানুহ উঠিব লাগে তাতকৈ বেছি মানুহ উঠে, টেম্পুখনতো একেই অৱস্থা। গতিকে বাছত যোৱাৰ লগে লগে সকলোৰে কাৰণে নিৰাপদ সুৰক্ষাও হ'ল আৰু কম খৰচত অহা যোৱা কৰিব পাৰিব। নগাঁৱৰ উন্নয়নৰ এক নতুন সংযোজন। চাওক, আমি নগাঁওখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি গৈছোঁ। প্ৰতিটো ক্ষেত্ৰত নগাঁওখন যদি আগুৱাই যাব পাৰে, এখন যদি সম্পূৰ্ণ চহৰলৈ পৰিৱৰ্তন হয়, তাৰ কাৰণে আমি কাম কৰি গৈছিলোঁ। আজি নগাঁও চিটি বাছ সংযোগো ইয়াৰ কাৰণে এটা উল্লেখনীয় পদক্ষেপ। যে পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চিটি বাছ চলিব আৰু প্ৰত্যেকটো ইতিমধ্যে আমি দিম। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ যোগেদি ক'ৰ পৰা ক'লৈকে চলিব, ভাড়া কিমান হ'ব, কিলোমিটাৰ কি, গোটেইখিনি যাতে আমাৰ ৰাইজৰ যাতে জনাই দিয়ে। এইখিনি কৰিলে ৰাইজৰ কাৰণে প্ৰথমবাৰৰ বাবে চিটি বাছ সেৱা আৰম্ভ হৈছে। সেইকাৰণে মই প্ৰথমবাৰৰ পৰা আজি চিটি বাছ সেৱা আৰম্ভ হৈছে। আপোনালোকক সংবাদ মাধ্যমক প্ৰথমতে ধন্যবাদ জনাইছোঁ। তাৰপিছত নগাঁও জিলা প্ৰশাসন, আমাৰ পৰিবহণ বিভাগ, তাৰপিছত আকৌ আমাৰ MLA ক ধন্যবাদ জনাইছোঁ। বহুত দিনৰ পৰা আশা আছিল যে চিটি বাছত মানে হেৰি কৰিম, চলিম, আমি উঠিম, আমি গুৱাহাটীত যাওঁ, আমি উঠোঁ। গতিকে যিদিনৰ পৰা এইটো মানে হেৰি কৰিছে, মানে এনাউন্সমেণ্ট দিছে যে চিটি বাছ চলিব, সেইদিনৰ পৰা মই আগ্ৰহেৰে বাট লৈ আছোঁ কেতিয়া মানে এই দিনটো পাম। আজি পাইছোঁ, তাৰ কাৰণে বহুত ধন্যবাদ। নগৰ ৰাতিপুৱাৰ পৰা মানে আগৰ পৰা হেৰি হৈ আছে, এক্সাইটেড হৈ আছে। মই ৰূপহী, মোৰ ঘৰ ৰূপহী।